অৰুণাচল প্ৰদেশ হ'লগে উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত। এইবাৰ যি বান পৰিস্থিতিৰ উদ্ভৱ হৈছে সমগ্ৰ অঞ্চলটোতে অৰুণাচল প্ৰদেশ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰিছে। আমি এতিয়া উপস্থিত আছোঁ পূব চিয়াং জিলাৰ লেডুম গাঁৱত। লেডুম গাঁওখনৰ এটা ঐতিহ্য আছে। এই গাঁওখন ৩০০ বছৰ পুৰণি গাঁও। এই গাঁওখনত ইয়াত থকা স্থানীয় বাসিন্দাসকলে আমাক জনাইছে যে যোৱা ২৮ জুন তাৰিখে যি ধৰণৰ বান পৰিস্থিতিৰ উদ্ভৱ হয় ডাৱৰ বিস্ফোৰণৰ ফলত, তেনে পৰিস্থিতি তেওঁলোকে আগতে কেতিয়াও দেখা নাই। গতিকে প্ৰথমে মই কেমেৰা পাৰ্চন প্ৰণীপ দাসক অনুৰোধ জনাম যে তেখেতে সমগ্ৰ দৃশ্যসমূহ দেখাওক, কি ধৰণে ইয়াত বিপৰ্যয় নামি আহিছিলে। ২৮ জুন তাৰিখে পুৱতি নিশা প্ৰায় ইয়াত এই যি বৈ থকা এটা নলা, সেই নলাই এটা বিকট ৰূপ, এটা বৰ ডেঞ্জাৰাছ ৰূপ লৈছিলে, সাংঘাতিক ৰূপ লৈছিলে। আৰু পানী প্ৰায় মানে ইয়াতকৈ কেইবা মিটাৰ ওপৰেদি বৈ গৈছিলে গাঁওখনৰ মাজেৰে। ইয়াৰ কাৰণ হৈছে আমি ইতিমধ্যে কৈছোঁ আমাৰ নিউজ লাইভৰ দৰ্শকসকলক যে আমাৰ এই যি ইয়াৰ ডাৱৰ বিস্ফোৰণ তাৰ কাৰণে হৈছিলে। আৰু আপুনি দেখা পাব ইয়াতে যে কি ধৰণে ইয়াত ডাঙৰ ডাঙৰ গছ উটি আহিছিলে। আৰু এতিয়াও পানীৰ যি স্তৰ সেই কিছু যথেষ্ট কমি গৈছে, কিন্তু সোঁত এতিয়াও বৈ আছে। আৰু ইয়াত এতিয়া বৰ্তমান দেখা পাইছে আপোনাৰ ভালেকেইখন ঘৰ, প্ৰায় ১৮-২০টা ঘৰ। এই গাঁওখনৰ জনসংখ্যা প্ৰায় ১,০০০। এই গাঁও বিধ্বস্ত হৈ পৰিছিলে যোৱা ২৮ জুনৰ দিনা। আৰু ইয়াৰ লগে লগে ঘৰ, দলং, ৰাস্তা, খেতি পথাৰ, ৰাইজৰ মীন পালনৰ যি পাম, সকলো বিস্তৰ ক্ষতি হৈছে। আমাৰ লগত এই গাঁওখনৰে এজন শিক্ষক উপস্থিত আছে। ডাঙৰীয়া, আপুনি কি ক'ব, কি ধৰণে গোটেই বিষয়টো আপুনি বৰ্ণনা কৰিলে, কি হৈছিলে ২৮ জুনৰ? একচুৱেলি সেইদিনাৰ ২৮ তাৰিখৰ প্লাছ প্লাটটো আমাৰ ৬০ বছৰত এইটো এক্সপেৰিয়েঞ্চ হোৱা নাই। আৰু লেডুমটো আমাৰ ৰাইজ ভল্ট অফ ইষ্ট চিয়াং বুলি কয়। সেই গতিকে আমাক লেডুমৰ মানে পুৰা খেতি পথাৰ, এইটো খেতি পথাৰটো ইমান ডেমেজ হৈছে। এতিয়া যিটো আপোনালোকে চাইছে এইটো জাষ্ট মানে টিপ অফ এন আইচবাৰ্গ। এইটো এটা সৰু বস্তু আপোনালোকে এতিয়া চাইছে। মেইন ডেমেজটো মানে খেতি পথাৰ এনেকা ডেমেজ হৈ গ'ল মানে মানুহ কিমান মানে এতিয়া দুখ তকলিফত আছে মানে বস্তুটো। সেই গতিকে এনে বস্তি হিচাপে গভৰ্ণমেণ্টক মাত্ৰ অনুৰোধহে কৰিব পাৰে, অলপ আমালোকক মানে সহায় কৰক যে আমাৰ এইটো ইষ্ট চিয়াঙৰ ৰাইজ ভল্ট অফ ইষ্ট চিয়াং বুলি কোৱা এইটো মানে গ্ল'ৰিটো ৰেষ্টৰ কৰিবৰ কাৰণে যিমানটো ডেমেজ হৈছিলে এইটো আপোনালোকে অলপ চাই দিলে এইটোৱে ভাল। ইমানে। আৰু কি ব্যক্তি আছে আমাৰ লগত, কি হৈছিলে সেইদিনা, মানে কিমান মানুহ ক্ষতিগ্ৰস্ত হৈছে? আমিতো আছামিজ কথা ইমান ক'ব নাজানে, হ'লেও টুটা ফুটা কৰি, যেনেকুৱা আমি টিভিত দেখি আছিলোঁ আগত ক্লাউড বাৰ্ষ্ট হৈ বোলে, আৰু হিন্দীত কয় বাদল ফাট গিয়া। তো আমালোকে সদায় টিভিতে দেখিছিলে। এতিয়াতো আমালোকে নিজে আকো দেখা হ'ল, নিজে চাইছে এনেকুৱা হ'বলৈ বুলি। এনেকুৱা ১-২ ঘণ্টাৰ ভিতৰতে এনেকুৱা প্লাট আহিছে আমাৰ ইয়াত, মানে ৬০-৭০ বছৰৰ পৰা এনেকুৱা প্লাট দেখাই নাই। আমিতো এতিয়া 45 সাল হৈ গ'ল। 45 বছৰ। গাঁওখন ৩০০ বছৰ পুৰণি, আৰু এই ৩০০ বছৰ পুৰণি গাঁওখনত আপোনালোকক কোৱা হয় যে ইষ্ট চিয়াং জিলাৰ আপোনালোকে প্ৰধান চাউল ইয়াৰ পৰাই যোগান হয়। তো খেতি পথাৰ কেনেকৈ ক্ষতিগ্ৰস্ত? এতিয়া দেখিব আপোনাৰ মধ্যম পৰা আমি একদম চবক জনাব খুজিছোঁ আমাৰ ইয়াত ওৱান অফ দ্য, ইংলিছত ক'লেও হ'ব, মানে ওৱান অফ দ্য কিলোমিটাৰটো আমাৰ একদম নলাটো লাইফ লাইনটো পূৰা বন্ধ হৈছে।
এইটোৰ কাৰণে এতিয়া চবেই মানে আমাৰ অৰুণাচল গভমেণ্টে শুনিব লাগে, পাৰিলে আছাম গভমেণ্টে শুনি পেলাই আমাক মদত কৰক, এনেকৈ ভাবি পেলাই আপোনাৰ মাধ্যম পৰা একদম ক'ব খুজিছোঁ। আমি ভিলেজ ছেক্ৰেটাৰী আৰু একদম বহুত দুখৰ কথা হৈছে আমাৰ ফিচাৰীটো আমাৰ নাই কমেওতো আমাৰ কিমান কুইণ্টেল মাছটো পূৰা উৰি গ'ল আমাৰ। আৰু খেতিটোতো অসমৰ মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব? আমাৰ মামাক আমি একদম বহুত ভাল পাওঁ, তাৰ কথা আমি সদায় শুনি থাকোঁ। আমাৰ অসমৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আমি মামা বুলি আমিও আপোনালোকৰ নিচিনা মাতে, তাক কয় কিন্তু সি আমাক মদত কৰিব লাগে। আমাৰ অৰুণাচল এতিয়া একদম আমাৰ অৰুণাচলটো এনেও ইমান ধনী নহয়, গৰীব, এইকাৰণে অসমৰ মুখ্যমন্ত্ৰী আমাক একদম মামাটো মদত কৰিব লাগিব বুলি একদম ৰিকুৱেষ্ট কৰিছোঁ। ক্ষতি যথেষ্ট হৈছে লেডুম গাঁৱত ইষ্ট চিয়াং জিলাৰ, যাক কোৱা হয় ইষ্ট চিয়াং জিলাৰ সমস্ত চাউল ইয়াৰ পৰাই যোগান ধৰে। গতিকে আজি ইমান পৰিমাণে ক্ষতি হোৱাৰ কাৰণে তেওঁলোকে চৰকাৰক অনুৰোধ কৰিছে। লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে মুকলিভাৱে আহ্বান জনাইছে, সহায়ৰ কাৰণে অনুৰোধ জনাইছে, মামা বুলি সম্বোধন কৰিছে। আপুনিও এজন ইয়াৰে গাঁৱৰ এজন ছিনিয়ৰ চিটিজেন, আপুনি আপোনাৰ জীৱনকালত এনেকুৱা দৃশ্য দেখা পাইছিলে নেকি কেতিয়াবা? বা আপোনালোকৰ গাঁওখন 300 বছৰ পুৰণি, তো কি ক'ব খোজে? দেখাতো এনেকুৱা আছে, আমি 1967 একবাৰ হৈছিলে বানপানী, আমি সৰু আছিলে তেতিয়া একবাৰ দেখিছে। তাৰ পৰা 1972 আমাৰ ৰাজ্যৰ যিটো খেতিৰ নলা, ৰাজ্যৰ নলাটো একবাৰ ভাঙিছে, ডাঙৰ এটা ক্ৰাছ প্ৰগ্ৰাম হৈছিলে। তাৰ পৰা আপোনাৰ 1972 পৰা আজিহে দেখিছে এনেকুৱা বানপানী। এইটো মোৰ ৰাইচ মিল বি লৈ গ'ল, ৰাইচ মিল ইয়াতে আছিলে মোৰ এইটো গড় তুমি পুৰা চব লৈ গ'ল, লৈ গ'ল। এইটো মোৰ গড়, উপায় নাই। এইটো আপোনালোকে নিউজ লাইভ না, নিউজ লাইভ বহুত ভাল লাগিছে আপোনালোকৰ জৰিয়তে এনেকুৱা প্ৰগ্ৰাম আনি দিয়াৰ কাৰণে, আপোনাৰ মিডিয়াত এনেকুৱা কৰি দিয়াৰ কাৰণে চৰকাৰক মানে আমাৰ অৰুণাচল চৰকাৰক বি আমি অনুৰোধ কৰোঁ যে এনেকুৱা জেগাত অলপ চাই দিব লাগে। আৰু আপোনাৰ আছাম পালেও যদি পাৰে, কাৰণ আপোনালোকেও আমি ভাল পাই, আছাম অৰুণাচল একেই বাই ককাই হয়। গতিকে আমি ডক্টৰ হিমন্ত শৰ্মা মুখ্যমন্ত্ৰীক বি আমিও অনুৰোধ কৰে যে পাৰিলে আপুনি অলপ আগবাঢ়ি আহক না, আমালোকক অলপ সহায় কৰক। কেতিয়াও এনেকুৱা দেখা নাই। থেংক ইউ।